আজি হাঁহ বনাম হাঁহটো মানে এতিয়া আমি অসমীয়া মানুহে হাঁহ চবেই বনাব জানো কিন্তু হাঁহটো আজি অলপ উল্টা পুল্টাকৈ বনাম তাৰমানে তো উল্টা পুল্টা হাঁহটো আমি কেনেকৈ বনাব পাৰোঁ সেইটো চাওঁ আৰু মানে প্লাছ মানে অলপো আমি তেল নিদিওঁ নট এ ছিংগুল ড্ৰপ অফ অইল আমি ইউজ নকৰাকৈ হাঁহটো বনাম হাঁহৰ তেলেৰে আমি হাঁহ বনাম এতিয়া হাঁহৰ তেলেৰে হাঁহ বনাবৰ কাৰণে উপকৰণখিনি লৈ ল'লোঁ উপকৰণ এয়াই কোমোৰা লাগিবই কোমোৰা আছেই গতিকে বিলাহী জলকীয়া দালচেনি এটা লৈ লৈছোঁ এটা জাষ্ট টুষ্টিং কৰিবৰ কাৰণে গৰম মছলা নিদিলেও হয় তথাপিও অলপ দি দিছোঁ সেইকাৰণে মই অকল দালচেনিটোৱে ইউজ কৰিছোঁ আলু আছে পিঁয়াজ আছে আৰু হাঁহখিনি মই জাষ্ট হালধি আৰু নিমখ দি অলপ সানি থৈছিলোঁ এইখিনি চ' এতিয়া আমি আৰু লগতে আমাৰ গোটা জালুকো আছে সেইটো আমি ইউজ কৰিম চ' চাওঁ প্ৰচেছটো কেনেকৈ ষ্টাৰ্ট কৰিব পৰা যায় চ' কেৰাহী পাতি ল'লোঁ এয়া পানী ঢালি দিলোঁ কেৰাহী গৰম হৈ আছিলে পানী দিয়াৰ লগে লগে একদম ধুনীয়া হৈ গৈছে পানীটো উতলি আছে নহয় পানীটো এতিয়া আমি দেখা পালোঁ নহয় পানীটো মই দিছিলোঁ পানীটো উতলি যোৱাৰ লগে লগে মই এয়া হেৰি দি দিলোঁ ব্লেক পেপাৰ দি দিলোঁ ঠিক আছে ব্লেক পেপাৰ দি দিয়াৰ পাছতে মই এতিয়া চব দিম আৰু ইয়াত দালচেনিটোও দি দিলোঁ তাৰপাছতে এই পিঁয়াজখিনিও দি দিলোঁ আদা নহৰু আৰু জলকীয়া কেইটাও দি দিলোঁ একচুৱেলি এই গোটেই বস্তুটোক আচলতে পানী ফ্ৰাই বুলি ক'ব পৰা যায় পানী মানে পানী দিয়ে আমি ফ্ৰাই কৰিম যাত আমি কোনো অইল ইউজ নকৰোঁ বস্তু এবাৰ লৰাই দিছোঁ হালধি অকণ দি দিলোঁ পানীত চব দিম নিমখ দি দিলোঁ পানীত আগতে মই হালধি আৰু নিমখটো অকণমান মাৰি থৈছিলোঁ জোখমতে আকৌ নিমখ দি দিছোঁ পানীত এতিয়া পানীটো পূৰা উতলি আহিছে ইয়াতে অলপ মই ধনিয়া দি দিলোঁ ফ্লেভাৰো তেতিয়া আহি যাব আৰু লগত যিহেতু পানীটো উতলি গৈছে উতলি যোৱাৰ লগে লগে আমি পানী থোৱা মাংসখিনি দি যাম ইয়াত এতিয়া পূৰা উতল লৈছে গোটেইখিনি পানী মাংসখিনি এতিয়া মই বাকীখিনি ইনগ্ৰিডিয়েণ্ট দি দিম এই আলু দি দিলোঁ তাৰপিছত জহা কোমোৰাখিনি দি দিলোঁ ইয়াৰ পাছতে বিলাহীখিনি দি দিওঁ আৰু দুটা গোটা নহৰু ওপৰত দি দিলোঁ চ' এতিয়া পূৰা উতল লৈ লৈছে এতিয়ালৈকেতো মই কোনো মছলা ইউজ কৰাই নাই জালুক দিছোঁ আৰু আপোনাৰ আদা নহৰু দিছোঁ চ' মছলা ইউজ নকৰা এটা কাৰণ আছে ছানৰাইজৰ এটা মছলা আছে সেই মছলাটো হৈছে হাঁহ কোমোৰাৰ হাঁহ ছাল কোমোৰা মছলা বুলি কয় স্পেচিয়েলি ফৰ হাঁহৰ মাংসৰ কাৰণে গতিকে আজি সেইটোৱে ইউজ কৰিম সেইটো কৰি পেলাই আমি বস্তুটো টেষ্ট কৰি চাম মছলা আকৌ পম্পীয়ে ৰেঙনি টিভিৰ চেনেলৰ এটা প্ৰগ্ৰেম আছিলে ছানৰাইজ স্পন্সৰ তো তাতে মানে গিফ্ট হেম্পাৰ হিচাপে পাইছিলে গতিকে মই সেইটো কাৰণে এইটো টেষ্ট কৰি পেলাই চাব বিচাৰিছোঁ এই পানী ফ্ৰাইটো মই যেতিয়া এবাৰ বনাইছিলোঁ আজিৰ পৰা 3 বছৰ 4 বছৰ আগতে পিকনিক আছিলে পথাৰৰ পম্পীহঁতৰ ঘৰত তাত 5 কিলো 5টামান হাঁহ আছিলে মই বনালোঁ যেতিয়া মই বনোৱা ষ্টাৰ্ট কৰিলোঁ চবে ভাবিলে গ'ল আজি হাঁহখিনি চেছ কৰিলে আৰু জোঁৱায়ে তাৰপিছত মই কি কৰিলোঁ যেতিয়া বনাই পেলাই খোৱালোঁ তাত মটনো আছিলে মটন চবেই বাদ দি পেলাই এই হাঁহটোহে খালে কিন্তু আৰু তাত কোনো তেল নাছিলে চ' লাইক ডেট ৱে আজি ট্ৰাই কৰিছোঁ আপোনালোকেও ট্ৰাই কৰিব এতিয়া মই মছলাখিনি দি দিওঁ ইয়াত এক্সিলেণ্ট ফ্লেভাৰ আহিছে এতিয়া ফাইনেলি গোটেইখিনি ইনগ্ৰিডিয়েণ্ট দিয়া হৈ গ'ল এতিয়া মই ইয়াত ঢাকন দিম ফাইনেল প্ৰিপেৰেশ্যন একো কৰিব নালাগে আমি গেছটো চিমত দিম চিমত দি পেলাই টোটেলি 45 মিনিটছ আমি ৱেইট কৰিম এনেকৈ থাকিব ছানডে এতিয়া মই গৈ পেলাই গিটাৰ বজাম ডাইৰেক্টলি 45 মিনিটছৰ পিছত আমি চাম মোৰ 20 মিনিটমান হৈ গ'ল ঢাকন দিয়া মই আপোনালোকে এটা বস্তু দেখাব বিচাৰিছোঁ চাব ধুনীয়াকৈ পূৰা উতল লৈ আছে দেখা পাইছে ইয়াত আপুনি দেখা পাব আপোনালোকে দেখাই পাব
এই চাওক তেলটো কেনেকৈ উঠি গৈছে চাওক, দেখা পাইছে? এই চাওক এক টোপা কিন্তু তেল নাই, ইয়াত গোটেইখিনি হাঁহৰ তেলে চাওক। চ' এইটোৱে হ'ল তাৰমানে ইয়াৰ টেকনিকটো। এতিয়া পানীখিনি যেতিয়া লাহে 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 শুকাই আহিব, তেতিয়া ফাইনেল প্ৰিপাৰেশ্যনটো হৈ যাব। এই কোমোৰা পূৰা সিজিয়ে গৈছে, দেখাই পাব। আলু পূৰা সিজি গৈছে। আমাৰ খালি হাঁহৰ মাংসখিনি সিজিবলৈ বাকী আছে, গতিকে আৰু 20 মিনিটমান সময় আকৌ মই ঢাকন দিম। ঢাকন দি পেলাই কমপ্লিটলি ফাইনেলি মই প্ৰিপাৰেশ্যনটো কমপ্লিট হ'ব। 45 মিনিটছ হৈ গৈছে পূৰা। এতিয়া চাওঁ কি হৈছে, গোটেই পানীখিনি শুকাই গৈছে। চ' এতিয়া আমাৰ ইয়াত চাব পাৰে গোটেই তেলখিনি উপঙি আছে ইয়াত। ইয়াত আমাৰ পানী ফ্ৰাই হাঁহ বা উল্টা পুল্টা হাঁহ, আপোনালোকে যি নাম দিয়ে আৰু সেই নাম হিচাপত এতিয়া হাঁহ আমাৰ প্ৰিপাৰেশ্যন হৈ গৈছে। এতিয়া আমি ইয়াতে মই এটা সৰুকৈ এটা টুইষ্টিং কৰিম। টুইষ্টিংটো কৰি পেলাই আমি ছাৰ্ভ কৰিব পাৰোঁ। এয়া একদম মখা মখা হাঁহ। চ' এইটো চটপটা অলপ কৰি দিম, টুইষ্টিং কৰিলে ভাল লাগিব। একো নাই, চিম্পুল একদম। ইয়াত চাব পাৰে মই পিঁয়াজ, বিলাহী আৰু ধনিয়া মই কুটি থৈ দিছোঁ। চিম্পুল আই উইল পুট চাম ব্লেক চল্ট আৰু অলপ চাট মছলা ইয়াত মই দি দিম। দি পেলাই মিক্সিং কৰি দিলোঁ। গাৰ্নিছ কৰি দিম। এইখিনি পূৰা গ্ৰেভিখিনি পূৰা ধুনীয়া হৈ গৈছে। পানীখিনি শুকুৱাই 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 এয়া এইটো পৰ্যায় পালোহি। নাও আই উইল পুট দেট গাৰ্নিচিং ৱালা। এতিয়া যি ফ্লেভাৰ আহিছে, এতিয়া গৰম গৰম ভাতৰ লগত ধুনীয়াকৈ আমি খাম। আপোনালোকে ট্ৰাই কৰিব ৰেচিপিটো। এতিয়া আৰু অকণমান সময়খিনি মিলাই পেলাই মই 5 মিনিট সময় চেটেল হ'বৰ কাৰণে মই ঢাকনটো মাৰি পেলাই 5 মিনিটৰ পাছত মই পৰিৱেশন কৰিম। জাষ্ট 5 মিনিটছ চেটেল ডাউন হ'বৰ কাৰণে। এতিয়া চেটেল ডাউন হৈ গৈছে। মই ধুনীয়াকৈ টেষ্টিং কৰিব লাগিব কেনেকুৱা হৈছে। টেষ্টিং কৰাৰ আগতে অগ্নিদেৱক দি দিব লাগে। এইটো মোৰ নিয়মেই তাৰমানে যিকোনো বস্তু বনালে। ইটছ পাৰফেক্ট, বঢ়িয়া লাগিছে খাই পেলাই। আপোনালোকে ট্ৰাই কৰি চাব।